দৰ্শক আজি মহাপুৰুষ মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি আৰু তিৰুভাৱ তিথিৰ লগে লগে সমগ্ৰ ৰাজ্য এই মুহূৰ্তত হৰিনামৰ মুখেৰে ধ্বনিত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ যি সত্ৰ নামঘৰ এই মুহূৰ্তত ভক্ত বৈষ্ণৱে আচলতে ভিৰ কৰিছে উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত আমি অসমৰ অন্যতম ঐতিহাসিক তীৰ্থ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত আছোঁ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ যিহেতু আজি গুৰুজনাৰ তিৰুভাৱ তিথিৰ লগে লগে আচলতে এই পুৱা বেলাৰ দৃশ্য আমি দেখাইছোঁ যে এনেধৰণে ভক্তসকল ইয়াত আহি আচলতে উখল মাখল এক পৰিৱেশ হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তসকল আহিছে ইয়াত নেদেখাজনৰ চৰণত আচলতে আশীষ লৈছে আৰু বিশেষকৈ যি ঢেকীয়াখোৱা বৰনামঘৰৰ যি অক্ষয় বন্তি সেই অক্ষয় বন্তিৰ আচলতে চৰণত শৰণাপন্ন হৈছে এগছি বন্তি আচলতে নৈবেদ্য আগবঢ়াইছে আৰু এয়া আমি সামগ্ৰিক পৰিৱেশ আচলতে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ আমি দেখাইছোঁ মই পোনে আচলতে কিছু মন্তব্য ল'ব বিচাৰিম কেনেকুৱা ধৰণৰ আজিৰ যিটো দিন আজি অতি গুৰুত্বপূৰ্ণ যিহেতু মহাপুৰুষজনাৰ আজি তিৰুভাৱ তিথি কেনেকুৱা ধৰণৰ প্ৰস্তুতি কি আছে আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি এই তিথি উপলক্ষে তেখেতে প্ৰতিষ্ঠা কৰা এই পবিত্ৰ তীৰ্থক্ষেত্ৰত আমি পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে পুৱা আমাৰ কীৰ্তন হৈ গৈছে তাৰপিছতে আমাৰ এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰগীত দিহানাম খোল প্ৰসংগ আদি কৰা হ'ব আৰু দুপৰীয়া নাম আৰু পাঠ বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব ৰাতিলৈকে এনেকুৱা কাৰ্যসূচী আমাৰ আজি গুৰুজনৰ তিৰুভাৱ তিথি আমি উদযাপন কৰিম আৰু এইখিনি আমি সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিছোঁ এই গুৰুজনৰ অক্ষয়বন্দিত বাবা সকলো মংগল থাকক ধন্যবাদ আচলতে এয়া পৰিৱেশ এই মুহূৰ্তত ঢেকীয়াখোৱা বৰনামঘৰৰ আৰু আমি ভিতৰ ভাগৰ যদি পৰিৱেশ দেখাওঁ যে এয়া আচলতে শাৰীকৈ আসন আচলতে ৰখা হৈছে ইয়াত ভকত বৈষ্ণৱ বহিব আৰু ইয়াত নাম প্ৰসংগ কৰিব আৰু কিছু সময়ৰ পাছতে এয়া যিহেতু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ এই দৃশ্য আমি দেখাই আছোঁ ND24 স্ক্ৰীণত যিহেতু এয়া মহাপুৰুষজনাৰ দ্বাৰা প্ৰতিষ্ঠিত যি অক্ষয় বন্তি আচলতে ইয়াতেই আছে যি অক্ষয় বন্তি আৰু সেই অক্ষয় বন্তিৰ আচলতে সন্মুখত এনেধৰণে আচলতে সকলো আহি ইয়াত শৰণাপন্ন হয় আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল ইয়ালৈ আহে অতি আচলতে জাগ্ৰত বুলি আচলতে বিশ্বাস কৰা হয় এই পৃথক আচলতে আৰু এনেধৰণে আচলতে আজি পবিত্ৰ দিনটোত আচলতে এনেধৰণে উখল মাখল পৰিৱেশ আচলতে গুৰুজনাৰ যি প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ আৰু আমি পোনে ইয়াৰ যিটো আধ্যাত্মিক পৰিৱেশৰ মাজলৈ আমি যাব বিচাৰিছোঁ রাম রাম ভাঙিলনি হালে ফইলা মূলান কপাত দেখি ভয়ে যমুনা উনি দিলে গাত রাম রাম জন্ম লইলা কৃষ্ণ তুমি কংসর কারাগারে বসুদেবে নীলে তোমাক যমুনা সিপারে রাম রাম বরিষে নিকামে ঘে উপরত কাজে উভে আতি শিৱ আশীৰ সৰ্পৰাজে ৰাম ৰাম জন্ম লইলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে নীলে তোমাক যমুনা সিপাৰে ৰাম ৰাম জন্ম লইলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে নীলে তোমাক যমুনা সিপাৰে ৰাম জয় হৰে কিয়ে জয় হৰি গোপালক এয়াই পৰিৱেশ আৰু এয়াই আধ্যাত্মিক পৰিৱেশ এই মুহূৰ্তত ঢেকীয়াখোৱা বৰনামঘৰ আৰু যিটো পুৱা বেলাৰ আমি এই পৰিৱেশ দেখাইছোঁ এনেধৰণে আচলতে শাৰী ভক্তসকল ইয়াত বহিছে আৰু বহি আচলতে হৰিনামৰ ধ্বনিৰে এই মুহূৰ্তত মুখৰ কৰিছে আৰু জীপাল কৰিছে সামগ্ৰিক পৰিৱেশ আৰু মই এটা কথা এই কাৰণে কৈছোঁ যে আজি বিশেষকৈ মহাপুৰুষ মাধৱদেৱৰ যি তিৰুভাৱ তিথি আৰু অসমীয়াৰ বৃহত্তৰ জাতিৰ আচলতে অসমীয়া সমাজ জীৱনত যে মহাপুৰুষজনাৰ যি অৱদান সেই অৱদান আচলতে কোনো কাহিনী অসমীয়া জাতিয়ে আচলতে পাহৰিব নোৱাৰে আৰু তেনে সময়তে আচলতে আজি
এই পবিত্ৰ দিনটোত এনেধৰণে আচলতে উখল মাখল ধৰণে আচলতে অসমৰ প্ৰতিখন সত্ৰ নামঘৰতে এই মুহূৰ্ততে এই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰাৰ সমান্তৰালভাৱে ঢেকীয়াখোৱা বৰনামঘৰটো এই মুহূৰ্তত এনে এক পৰিৱেশ আৰু পৰৱৰ্তী সময়ত আমি দেখাই যাম এই নামঘৰৰ বিভিন্ন কাৰ্যসূচীৰ মাজত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত